চাওক কৃষ্ণা, এই মুহূৰ্তত মই গণেশগুৰিত আছোঁ আৰু গণেশগুৰিতো একেই পৰিৱেশ। আপুনি দেখিব পদপথসমূহত এইদৰে ক্ষুদ্ৰ ব্যৱসায়ীসকলে দোকান তেওঁলোকে পাতিছে আৰু এই দোকান পতাৰ কাৰণেই হৈছে তেওঁলোকৰ যে এখন স্থায়ী বজাৰ গৃহ নাই। গুৱাহাটী মহানগৰীত স্থায়ী বজাৰ গৃহৰ অভাৱ ঘটিছে, যাৰ বাবে এইদৰে ক্ষুদ্ৰ ব্যৱসায়ীসকল বহিবলৈ ইয়াত বাধ্য হৈছে। আমি কিছু দৃশ্যাংশ দেখুৱাইছোঁ যে পদপথটো কিদৰে তেওঁলোকে বজাৰ বহাই এইদৰে দখল কৰিছে। আৰু গুৱাহাটী মহানগৰী গণেশগুৰি এই স্থানত আপুনি দীঘলীয়া শাৰী দেখিব যে পদপথেৰে কোনো খোজকাঢ়িব নোৱাৰা অৱস্থা। পদপথত এইদৰে তেওঁলোকে দোকানসমূহ পাতি এইসমূহ যান জঁটৰ সৃষ্টি কৰিছে। গুৱাহাটীৰ এটা গুৰুত্বপূৰ্ণ সমস্যা, অন্যতম এক গুৰুত্বপূৰ্ণ সমস্যা। আমি বাৰে বাৰে GMCয়ে কৈ আহে যে GMCয়ে কৈছে যে পদপথসমূহৰ সকলৰ যি ব্যৱসায়ীসকল আছে পদপথৰ, সেই ব্যৱসায়ীসকলৰ বাবে এক আমি স্থায়ী বজাৰ গৃহ নিৰ্মাণ কৰি আছে। কিন্তু কেতিয়ালৈ সেয়া সম্পূৰ্ণ হ'ব? গুৱাহাটী মহানগৰৰ GMCয়ে এই লোকসকলক উচ্ছেদ কৰিয়ে দায়িত্ব সামৰে, কিন্তু এক স্থায়ী সমাধান সূত্ৰ তেওঁলোকৰ বাবে নোলায়। আমি এই দৃশ্যাংশত দেখুৱাইছোঁ, এয়া গণেশগুৰি দৃশ্য, দিছপুৰ থানাৰ সন্মুখত, আৰু দিছপুৰ থানাৰ সন্মুখতেই এইদৰে তেওঁলোকে বজাৰ পাতিবলগীয়া এক পৰিস্থিতি হৈ আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এডভান্টেজ আছামৰ জৰিয়তে দেশ বিদেশৰ বিনিয়োগকাৰীৰ সৈতে মত বিনিময় কৰিছে, তেওঁলোকে কথা পাতিছে আৰু দেশ বিদেশৰ বিনিয়োগকাৰী অসমলৈ আমন্ত্ৰণ জনাইছে। কিন্তু তেনে সময়ছোৱাতেই অসমত এইদৰে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ অচলা অৱস্থা, তেওঁলোকে এই বিক্ৰী কৰিবলৈ সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ এখন স্থায়ী বজাৰ নাই। মই অকণমান কথা পাতিম আপোনাৰ সৈতে। আপোনাৰ দোকান নেকি এখন? কি ক'ব? পদপথসমূহত এনেকৈ দোকান দি থাকে বহুতে, কিন্তু পদপথসমূহ দখল কৰিছে, কিন্তু GMCয়েও অভিযান চলায় মাজে মাজে। GMCয়ে চলায় আৰু GMC মানা কৰি আছে আৰু এতিয়া আমাৰতো সিহঁতৰ খাবই লাগিব, খাব লাগিব, কিবা এটা কৰি খাবই লাগিব, কি কৰি খাব। কিন্তু আপোনালোকক এখন স্থায়ী বজাৰ লাগে নহয় জানো? স্থায়ী বজাৰ লাগে আমাক। আপোনালোকৰ দাবীটো কি? আপোনালোকৰ আমাক স্থায়ী বজাৰ দিলে আৰু বেপাৰী মাখা তাতে গুচি যাব আৰু নেদে আৰু এতিয়া এনেকৈ চলিবই লাগিব। চাওক কৃষ্ণা, মই সামগ্ৰিক পৰিৱেশটো দেখুৱাম, আনফালৰ মই পৰিৱেশটো দেখুৱাম। যিহেতু এটা গুৰুত্বপূৰ্ণ সমস্যা, বহু লোকে যান জঁটত বন্দী হ'বলগীয়া হয় আৰু ক্ৰমান্বয়ে এই পদপথটো যিটো দেখিছে, এই পদপথটো সন্ধিয়ালৈকে আপুনি যদি চাই দোকানে ভৰি পৰিব। সৰু সৰু ক্ষুদ্ৰ ব্যৱসায়ীয়ে ইয়াত বজাৰ মেলা পাতে, সেয়া আপুনি দেখিব। এখন দোকান এই মুহূৰ্তত কেনেকৈ আৰম্ভ কৰিছে, এখন দুখনকৈ দোকান আহিছে, মই সেই দৃশ্যাংশটো দেখুৱাইছোঁ। আৰু আনফালৰ পৰিৱেশটো দেখুৱাম। আনফালেও প্ৰতিটো পথ উপপথত এতিয়া আপোনালোকে দেখিব এইদৰে পদপথৰ ব্যৱসায়ীসকল, যাৰ বাবে সৰ্বসাধাৰণ ৰাইজ অতিষ্ঠ হৈ পৰিছে। যান জঁট এটা গুৱাহাটী মহানগৰীৰ এটা অন্যতম গুৰুত্বপূৰ্ণ সমস্যা। গতিকে পদপথ যেতিয়া দখল হ'ব, মহানগৰবাসীয়ে যাতায়াত কৰিবলৈ এটা সুচল পথ নাথাকে। সকলোৱে এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত পুনৰবাৰ আপোনাৰ সৈতে আমি সংযুক্ত হ'ম। মহানগৰীৰ বজাৰসমূহৰ পৰিৱেশ দেখুৱাম, যিসমূহ অবৈধভাৱে ৰাজপথত কিংবা পদপথত এতিয়া গঢ়ি উঠা পৰিলক্ষিত হৈছে।